কণ্ঠশিল্পী হীৰক চান্দ ডেকাৰ পৰিচালনাত দৰং জিলাৰ ঔটলৰ ঐতিহাসিক গৰখীয়া মন্দিৰত বৃহস্পতিবাৰে শুভ মুহূৰ্তত কৰা হয় অসমীয়া বোলছবি আমি যুঁজাৰুৰ অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তিৰ উপস্থিতিত বন্দী কৰা হয় প্ৰথমটো দৃশ্য উপস্থিত থাকে অসমৰ গৌৰৱ পদ্মশ্ৰী দ্ৰোণ ভূঞা সাংস্কৃতিক কৰ্মী তৰুণ আজাদ ডেকা ৰূপশিখা হালৈ আৰু অভিনেত্ৰী মধুমিতা টিংকল উল্লেখযোগ্য যে আমি যুঁজাৰু বোলছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ সংযোজনৰ দায়িত্বত আছে কল্পজিৎ চহৰীয়া পৰিচালক হীৰক চান্দ ডেকাই জানিবলৈ দিয়া মতে বোলছবিখনৰ জৰিয়তে গ্ৰামাঞ্চলৰ পৰা একাংশ প্ৰতিভাক উলিয়াই আনিবলৈ চেষ্টা কৰা হ'ব দৰং ওদালগুৰিৰ লগতে অৰুণাচল আৰু গুৱাহাটীত কৰা হ'ব চিনেমাখনৰ চিত্ৰগ্ৰহণ আমাৰ আপোনালোক আটাইভাৱে জানে দৰং ওদালগুৰি লোককৃষ্টিৰে ভৰপূৰ এটা অঞ্চল আৰু এই অঞ্চলৰ পৰা যদি আমি ভাবোঁ আমাৰ যিখিনি নতুন প্ৰতিভাধৰ শিল্পীখিনিক লৈ এখন যদি পূৰ্ণাংগ ধৰণৰ খুব সুন্দৰ ছবি এখন ৰাইজৰ মাজলৈ মুকলি কৰি দিব পাৰোঁ আমি ভাবোঁ এই ক্ষেত্ৰত আমাৰ অঞ্চলত যিখিনি প্ৰতিভাৱান ল'ৰা ছোৱালী আছে তেওঁলোকক এটা আগুৱাই দিয়াৰ এটা প্ৰয়াসৰ লগতে এখন চিনেমা নতুনকৈ অসমৰ চিনেমা উদ্যোগত সংযোজিত কৰা এটা এই অঞ্চলৰ পৰা আমাৰ এটা চেষ্টা আৰু চিনেমাখন বিশেষভাৱে আমি বাস্তৱধৰ্মী কাহিনীৰ ওপৰত নিৰ্মিত এখন চিনেমা আৰু এই চিনেমাখন বিশেষকৈ গ্লেমাৰিছ আৰ্টিষ্টো থাকিব বহুকেইগৰাকী আৰু লগতে অডিশ্যনৰ যোগেদি আমি কিছু শিল্পী উলিয়াই অনাৰ প্ৰয়াস কৰা হৈছে অসমৰ বিভিন্ন ঠাইৰ পৰা সেইসমূহ শিল্পীকো এই চিনেমাখনত লোৱা হ'ব আৰু আমাৰ স্থানীয় কিছু শিল্পীও